অসহায় হৈ অসমবাসীৰ ওচৰত কাতৰ অনুৰোধ যে আমাক অকণমান সহায় কৰক। নমস্কাৰ, আমি অসমবাসী ৰাইজলৈ এটা অনুৰোধ কৰিছোঁ যে এতিয়া পাপা ঢুকুৱা 8 মাহৰ পিছৰ পৰাই মাৰো লাহে লাহে বেমাৰত আক্ৰান্ত হৈ একেবাৰে দুৰ্বল হৈ পৰিছে। বহুকেইখন হস্পিটেলত দেখুৱাৰ পিছতো অৱশেষত গৈ যোৰহাটত কেঞ্চাৰ ৰোগত ধৰা পৰিলগৈ মাৰ বেমাৰটো। যোৰহাটে এতিয়া গুৱাহাটীলৈ নিবলৈ কৈছে, কিন্তু গুৱাহাটীত নি ট্ৰিটমেণ্ট দিবলৈ আমাৰ অৱস্থাটো খুবেই বেয়া। গতিকে আপোনালোকক এটা অনুৰোধ জনাওঁ যে মাক সুস্থ কৰি তুলিবলৈ আপোনালোকে আমাক কিবা এটা সহায়ৰ হাত আগবঢ়াই যেন। মই আজি আপোনালোকৰ সন্মুখত থিয় দিছোঁ দুখন হাত পাতি। যিহেতু অন্য দিনা মই এনেধৰণৰ ভিডিঅ' বনোৱা নাছিলোঁ, কিন্তু আজি ভিডিঅ' বনাবলৈ বাধ্য হৈছোঁ। এগৰাকী মহিলা বৰ্তমান অসহায়। বিভিন্ন ঠাইত চিকিৎসা কৰিলে, আমাৰ সৰুপথাৰ মেডিকেলত, গোলাঘাট, যোৰহাট, বোকাজান, ডিমাপুৰ, বৰ্তমানৰ যিটো ৰোগ ধৰা পৰিছে, ৰিপৰ্টবিলাক আহিছে, এই ৰিপৰ্টে পোনপ্ৰথমেই ৰেফাৰ কৰিছে গুৱাহাটী বি বৰুৱা হস্পিটেললৈ। আৰু বি বৰুৱা হস্পিটেল নাম শুনিলে আপোনালোকে নিশ্চয় গম পায় কেনেকুৱা এটা ৰোগ হ'ব। ৰোগৰ কথা মই নক'লেও হ'ব। সেয়েহে বহুত দুখত ভাগি পৰা হৈছে, যিহেতু ঘৰখনত আপোন বুলিবলৈ নিজৰ ঘৰখনত নাই। আজি 9 মাহৰ পূৰ্বে নিজৰ স্বামীক হেৰুৱাবলগীয়া হৈছিল। নাম হৈছে ৰীতামণি কছাৰী, আৰু তেওঁলোকৰ এটি পুত্ৰ সন্তান আছে আৰু এগৰাকী কন্যা সন্তান আছে। কিন্তু আজি 4 মাহৰ পৰাই চিকিৎসা কৰি তেওঁলোকৰ একেবাৰে অৱস্থা বেয়া হৈ গৈছে। সেয়েহে আপোনালোকলৈ মই ভিডিঅ'টোৰ থ্ৰুৱেদি এটি অনুৰোধ জনাইছোঁ, আপোনালোকে এই মানুহগৰাকী অৰ্থাৎ মানুহৰ পৰিয়ালটোলৈ চাই যোনে যি পাৰে আপোনালোকে অকণমান সহায় কৰিব লাগে, যাতে এই বৰ্তমানত 40 বছৰীয়া যিগৰাকী মহিলা তেওঁ যাতে সুস্থ হৈ উঠে আৰু তেওঁলোকৰ অন্তত ঘৰখনক, ল'ৰাকেইটাক প্ৰতিপাল কৰিব পৰাকৈ তেওঁ জীয়াই থাকে। মানুহৰ জীয়াই থাকিবলৈ বহুত মন যায়, কিন্তু বিধিয়ে নিদিয়ে। আৰু কয় নহয়, বিধি বিধান নাযায় খণ্ডন। সেয়েহে আৰু সাজু কৰি আপোনালোকক জনাইছোঁ যে ইয়াতে এটা স্কেনাৰ দিয়া আছে আৰু গুগল পে' নাম্বাৰ দিয়া আছে। এই গুগল পে' নাম্বাৰটোত যোনে যেনেকৈ পাৰে সহায় কৰিব। 1 টকা, 2 টকা, 10 টকা, যোনে যি পাৰে আপোনালোকৰ ইচ্ছা অনুযায়ী সহায় কৰিব, আৰু এই মহিলাগৰাকীক অকণমান চিকিৎসাত সহায় হোৱাকৈ যেন সহায়ৰ হাত আগবঢ়ায়। আপোনালোকে যদি 1 টকা দিও সহায় কৰিব নোৱাৰে, অন্তত মোৰ ফালৰ পৰা অনুৰোধ, এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো যাতে এনে কিছু মহান ব্যক্তিৰ হাতত পায়গৈ, যাতে তেওঁলোকে অলপ সহায় কৰিব পাৰে। তো মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। মাধুবাই শুই আছে? ভাত খালেনে? ভাত খালে? অঁ। লুনাচি ক'ত গ'লগৈ? ঘৰলৈ? হৈছে অলপ এনেকৈ পঢ়োঁ আৰু। পৰীক্ষা কিমান তাৰিখত হ'ব? 23 ফেব্ৰুৱাৰীৰ পৰা। প্ৰথমতে আমি বোকাজান হস্পিটেলত দেখালোঁ, তাৰপিছত গোলাঘাট, আকৌ ডিমাপুৰ, তাৰপিছত আকৌ যোৰহাটলৈ নিয়া হ'ল। এতিয়া আকৌ গুৱাহাটীলৈ নিব লাগিব। পইচাৰ অভাৱ হৈছে, ঘৰতো দেউতা নাই। কি কৰিম কি নকৰিম এতিয়া একেবাৰে উপায়হীন হৈছে। সেয়াই দেখিলে ভিতৰত সেয়া পৰিৱেশ। আৰু তাই যিহেতু আজি 9 মাহৰ আগতে দেউতাকক হেৰুৱাইছে, আৰু পুনশ্চ এতিয়া মাকৰ বিশেষ অসুখ, গুৱাহাটী নিয়াৰ সিদ্ধান্ত লৈছে। তথাপিতো অৰ্থৰ বহুত অভাৱ। সেয়েহে আপোনালোকৰ মাজলৈ এই ভিডিঅ'টি আগবঢ়াইছোঁ। আপোনালোকে অন্তত এটি শ্বেয়াৰ মাৰক, আৰু যোনে যি পাৰে নিস্বাৰ্থ মনে এই স্কেনাৰত টকাটি দিয়ক। বৰ বিশেষ দীঘল নকৰোঁ, আৰু ভিডিঅ'টো আজিলৈ ইমানেই। যদি ফেচবুকত চাই আছে ফ'ল' কৰি ৰাখিব। কাৰণ ভিডিঅ' মানুহৰ বাবে দি যাবলৈ চেষ্টা কৰিম, আৰু মোৰ নিজৰ নৈমিত্তিক কৰ্মৰ যিখিনি ভিডিঅ' আছে তাকো দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো শেষত শ্বেয়াৰ মাৰিব বুলি আশা ৰাখি ভিডিঅ'টো ইমানতে সামৰিছোঁ।